শুৱালকুছি মেডিকেল চকৰ তৃণয়ন শিৱ মন্দিৰৰ নৱনিৰ্মিত মন্দিৰৰ শুভ উদ্বোধন। কামৰূপ জিলাৰ শুৱালকুছি মেডিকেল চকত অৱস্থিত তৃণয়ন শিৱ মন্দিৰৰ নৱনিৰ্মিত মন্দিৰৰ শুভ উদ্বোধন, হোম যজ্ঞ আৰু মহাপ্ৰভু শিৱৰ মহাশিৱৰাত্ৰি উদযাপন কৰা হয়। সেই উপলক্ষে শিৱ মন্দিৰটোত বন্তি প্ৰজ্বলন কৰি সাজু শুৱালকুছি সমষ্টিৰ বিশিষ্ট সমাজসেৱক শ্ৰীহাটী নিবাসী হেমন্ত কলিতাই। ভক্তবান ৰাইজে সম্পূৰ্ণভাৱে ধৰ্মৰ প্ৰতি আকৃষ্ট হ'ব লাগে, বিশেষকৈ নৱপ্ৰজন্মক মহাপ্ৰভু শিৱৰ চৰিত্ৰৰ লগত একাত্মক হৈ ভাতৃত্ববোধেৰে জীৱন নিৰ্বাহ কৰিবলৈ সমাজসেৱক কলিতাই আহ্বান জনায়। হাজো শুৱালকুছিৰ পৰা আদিল আহমেদৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। 1927 চনতে প্ৰতিষ্ঠা কৰা হয়। সেই সময়ত আমাৰ ইয়াতে এডাল বটগছ আছিল। ঠিক এতিয়াৰ পৰা প্ৰায় ৰাস্তাৰ মাজভাগত আছিলে, তেতিয়া ৰাস্তাও ঠেক আছিলে। সেই বটগছডালক আশ্ৰয় কৰি টিঙৰ চালিত আমাৰ এই শিৱ মন্দিৰটো আৰম্ভ কৰা হৈছিলে। আৰম্ভণিতে আছিলে আমাৰ কেইজনমান ইয়াৰে চকৰ স্থানীয় ব্যক্তি, বিশেষকৈ দিলবছৰ বৈশ্য, তেওঁ ইতিমধ্যে ঢুকাইছে। এনেকৈ বহুদিন ধৰি চলিল। সেই টিঙৰ চালিতে আৰম্ভ। তাৰপিছত ৰাস্তা আমাৰ যেতিয়া বহল কৰিব লগা হ'ল, ৰাস্তাটো 4 লেনৰ কাৰণে ৰাস্তা বহল হ'ল, তেতিয়া আমাৰ মন্দিৰটো প্ৰায় ভাঙি পেলাব লগা হ'ল। তেনেকৈ প্ৰায় 6 মাহমান এনেই পৰি আছিলে। তেতিয়া আমি গোটেই ওচৰ চুবুৰীয়া মানুহখিনিক গোটেইখিনিক লগ কৰি যে মন্দিৰটো আমি পুনৰ নিৰ্মাণ যাতে কৰিব পাৰোঁ, এইবুলি আমি গোটেইখিনি মানুহ লগ হ'লোঁ। লগ হৈ মন্দিৰটো প্ৰতিষ্ঠাৰ কাৰণে আমি সকলোৱে ৰাজহুৱাভাৱে দান বৰঙণি উঠালোঁ। আৰু আমাৰ প্ৰত্যেকজন সদস্যৰ ইয়াত মানে যথেষ্ট সহায় কৰিছে, টকা পইচা দি সহায় কৰিছে। এনেকৈ লৈ সমস্ত ৰাইজৰ সহায় সহযোগত যথেষ্ট কষ্ট কৰি আমি মন্দিৰটো আজিৰ পৰ্যায়লৈকে আনিলোঁ। টিঙৰ চালিৰ পৰা এই পৰ্যায় আহি পালে। আজি এটা পবিত্ৰ দিন। এই পবিত্ৰ দিনত পবিত্ৰ অনুষ্ঠানৰ আজি আৰম্ভণিতে মই মুখামুখি হৈছোঁ। অত্যন্ত সুখ অনুভৱ কৰিছোঁ। এই তৃণয়ন শিৱ মন্দিৰ হস্পিটেল চকত পুনৰ নিৰ্মাণ কৰা হ'ল আৰু এই পুনৰ নিৰ্মাণ অনুষ্ঠানত মোক প্ৰথম গুচি বন্তি জ্বলোৱাৰ কাৰণে এই মেনেজমেণ্ট কমিটিয়ে আহ্বান জনাইছিল আৰু সেই মৰ্মে মই এই প্ৰথম গুচি বন্তি প্ৰজ্বলন কৰিলোঁ। আৰু প্ৰথম গুচি বন্তি প্ৰজ্বলন কৰি এটা অনুমান কৰিছোঁ যে মেনেজমেণ্ট কমিটিয়ে বহুত কষ্ট কৰি তৃণয়ন শিৱ মন্দিৰটো তেওঁলোকে প্ৰতিষ্ঠা কৰি তুলিছে। সঁচাই অনুমান কৰিছোঁ যে তেওঁলোক ধৰ্মীয়ভাৱে খুব সচেতন আৰু তেওঁলোক গোটেইখিনি মানুহে অভিজ্ঞ মানুহ। তেওঁলোকে বুজি পায় ধৰ্ম কি, আধ্যাত্মিকতা কি, যে ধৰ্মীয় চিন্তাধাৰাৰে যদি আমি আগবাঢ়িব নোৱাৰোঁ তেতিয়াহ'লে নৱপ্ৰজন্মই ক'ৰবাত উজুতি খাব যেন তেওঁলোকে অনুভৱ কৰে। মই তেওঁলোকৰ লগত মত বিনিময় কৰিছোঁ। আহিয়েই গম পাইছোঁ যে আধ্যাত্মিক চিন্তাধাৰা আমাৰ মাজত যিহেতু অকণমান লোপ পোৱা যেন তেওঁলোকে অনুভৱ কৰিছে আৰু সেই আধ্যাত্মিক চিন্তাধাৰা যাতে আমাৰ সমাজত বৰ্তি থাকে তাৰ কাৰণে তেওঁলোকে এই প্ৰচেষ্টা হাতত লৈছে। ভক্তবান ৰাইজক এটাই অনুৰোধ জনাম, সেই শিৱৰ চৰিত্ৰৰ লগত একাত্মক হয় আমাৰ সমাজখনক একত্ৰিত কৰি বা ভাতৃত্ববোধেৰে আমি যাতে জীয়াই থাকিব পাৰোঁ তাৰ এক প্ৰচেষ্টা হাতত ল'ব। লগতে আৰু এটা কথা মই ক'ব বিচাৰোঁ যে আধ্যাত্মিক চিন্তাধাৰা আমাৰ মনত যেন অকণমান কমি গৈছে। আমি দেখিছোঁ যে সৰস্বতী পূজাত এতিয়া আমাৰ যি নৱপ্ৰজন্মই তেওঁলোকে ডবল চাইলেঞ্চাৰ লগায় বাইকত। কিন্তু সৰস্বতী পূজাটো কি আচলতে? সৰস্বতী পূজাটো এটা সম্পূৰ্ণ আধ্যাত্মিক চিন্তাধাৰা। ছাত্ৰ ছাত্ৰীৰ সলনি কিছু সংখ্যক, মই একাংশ বুলি কৈছোঁ, অভিভাৱকেও সৰস্বতী পূজাত নতুন কাপোৰ লোৱা হ'ল। গতিকে আমাৰ ধৰ্মটো কোনটো চাইডে গৈ আছে সেইটো অকণমান আমি চিন্তা কৰিব লগা হৈছে। গতিকে মই অনুৰোধ জনাম যে আমি ভক্তপ্ৰাণ ৰাইজে সঁচাই ধৰ্মৰ প্ৰতি আমি আকৃষ্ট হ'ব লাগে, আধ্যাত্মিক চিন্তাধাৰাৰে আমি আগুৱাই যাব লাগে আৰু আমি ভাতৃত্ববোধেৰে জীয়াই থকাৰ কাৰণে চেষ্টা কৰিব লাগে। ধন্যবাদ।